সংবাদ বিশ্লেষণলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি এই জলপ্ৰলয়ৰ মাজতো এটা প্ৰাসংগিক বিষয়, অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয় আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হৈছে মিয়াৰ মাতৃভাষা কি, অসমীয়া নে বঙালী? ইয়াত মই মিয়া বুলি যিটো জনগোষ্ঠীক বুজাব খুজিছোঁ, ইতিমধ্যেই এই শব্দটো ইয়াৰ তুচ্ছাৰ্থত হোৱা ব্যৱহাৰৰ কাৰণে, অৱজ্ঞা প্ৰকট কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰোঁতে কৰোঁতে এই শব্দটোৱে স্বমহিমা ইতিমধ্যে হেৰুৱাই পেলাইছে। মই কিন্তু ইয়াত অভিবাসী, পূৰ্ববংগীয়, ন অসমীয়া ইত্যাদি অভিধাৰে এই জনগোষ্ঠীটোক নিলগাই থ'ব বিচৰা নাই কাৰণেহে, প্ৰকৃত অৰ্থটো উপলব্ধি কৰিবৰ কাৰণেহে মই মিয়া শব্দটো ব্যৱহাৰ কৰিছোঁ। কথাটো যেন কোনেও অন্য ধৰণে নলয়, মান্যাৰ্থতেই এই শব্দটো যিদৰে ব্যৱহৃত হয় ময়ো সেইদৰেই কৰিছোঁ। এতিয়া আচল কথাটোলৈ আহোঁ। আচল কথাটো হৈছে, এই মিয়াসকলৰ মাতৃভাষা কি হ'ব? ইতিমধ্যে লোকপিয়ল আৰম্ভ হৈছে। এই লোকপিয়লত তেওঁলোকে মাতৃভাষা কি বুলি লিখিব, এই বিষয়টোক লৈ পেলাই চৰ্চা চলিছে। বিভিন্ন পক্ষৰ সৃষ্টি হৈছে। এটা পক্ষই এই জনগোষ্ঠীক ভয় ভাবুকি প্ৰদান কৰি এওঁলোকৰ জাতিসত্তাৰ, এওঁলোকৰ ৰাষ্ট্ৰ নাগৰিকত্বৰ প্ৰসংগ উত্থাপন কৰি ভীতিগ্ৰস্ত কৰি ৰাখিব খোজে, আৰু আন এটা পক্ষই এই জনগোষ্ঠীটোক নিৰাপত্তা প্ৰদান কৰাৰ আশ্বাস দিয়ে। এফালে ভয় ভাবুকি দিয়ে আৰু এফালে নিৰাপত্তাৰ আশ্বাস। এই দুটা পক্ষৰ মাজত আৰু এটা পক্ষ আছে, যিটো পক্ষই এওঁলোকক প্ৰমাণ পত্ৰ দিয়াৰ প্ৰৱণতা লৈ ফুৰে লগত। তোমালোক কোন, এনেকুৱা ধৰণৰ, তোমালোকে কি ক'বা, কি হ'বা, তোমালোক অমুক হয়, তমুক হয়, এনেকে প্ৰমাণ পত্ৰ দিয়াৰ এটা প্ৰৱণতা থাকে। কিন্তু আইনগত কৰ্তৃত্ব যাৰ হাতত আছে, নথি পত্ৰ আৰু আইনী বিধিয়ে যি কথা ক'ব সেইটোহে আচল কথা। এতিয়া আমি সেই প্ৰসংগ আঁতৰাই ৰাখি আমি এই ভাষাৰ কথাক লৈ আহোঁ। মিয়াসকলে ঘৰত যি ধৰণে কথা পাতে, তেওঁলোকে নিজৰ মাজত যি ধৰণে কথা বতৰা পাতে, সেই ভাষাটো বাংলা ভাষা হয়নে, বাঙালী ভাষা হয়নে? মিয়া মানুহে ঘৰত পতা কথাৰ সৈতে এজন বাংলাভাষী মানুহে কথা পাতিব পাৰেনে সেই মিয়া মানুহৰ ঘৰুৱা ভাষাত? মিয়া মানুহে ঘৰত যিটো ভাষা পাতে, এই ভাষাটোৰ ইমানেই প্ৰভেদ আছে, বিভিন্ন ঠাইভেদে ইয়াৰ প্ৰভেদ আছে। আজি হাটশিঙিমাৰীৰ ধুবুৰীৰ এজন মানুহে লখিমপুৰৰ বঙালমৰাৰ অন্য এজন মিয়া মানুহৰ লগত একে ভাষাত কথা পাতিব নোৱাৰে। দুইজনৰে কথাৰ ইজনে সিজনৰ কথা বুজি নোপোৱা হয়। বহুত শব্দৰ প্ৰভেদ থাকে, বাক্য গঠনৰ প্ৰভেদ থাকে। তেতিয়া তেওঁলোকে অসমীয়াত কথা পাতিবলগীয়া হয়। এজন মিয়া সন্তান জন্ম হোৱাৰ পিছত তেওঁ ঘৰত, তেওঁ নিজৰ যিটো অঞ্চলত তেওঁ যি প্ৰতিবেশীৰ সৈতে যি কথা পাতে, সেই কথাটো কেতিয়াও বঙালী ভাষা হ'ব নোৱাৰে। সি বঙালী ভাষাত নপৰে। তেওঁলোকে যিটো ভাষাত কথা পাতে, সেই ভাষাটো আমাৰ ৰাজ্য বা কেন্দ্ৰৰ স্বীকৃত কোনো ভাষাৰ পৰিসৰত নপৰে। গতিকে মই ভাবোঁ এইটো এটা দোৱানহে। এনেকৈ দোৱানত কথা পতা অসমত বহু জনগোষ্ঠী আছে, কিন্তু তেওঁলোকে সেই দোৱানটো নিজৰ নিজৰ অঞ্চলত পাতে, নিজৰ নিজৰ জনগোষ্ঠীৰ মাজৰ মানুহৰ মাজতহে এইটো চলি থাকে। এইটো ঘৰৰ পৰা যেতিয়া ওলাই আহে, তেতিয়াহ'লে তেওঁলোকে দোৱানত কথা পাতিব নোৱাৰে। দোৱানৰ কথা ইটো অঞ্চলৰ মানুহে সিটো অঞ্চলৰ সৈতে পাতিব নোৱাৰে, ভাৱৰ প্ৰকাশ ঘটাব নোৱাৰে। তেতিয়া তেওঁলোকে সংযোগী ভাষা হিচাপে অসমীয়াক ব্যৱহাৰ কৰে, অৰ্থাৎ তেওঁলোকে মান্য ভাষা হিচাপে অসমীয়াক ব্যৱহাৰ কৰে। মান্য ভাষা মানেই মাতৃভাষা। আমি বুজি পাব লাগিব, আমি এই কথাটো বুজি পাব লাগিব, মোৰ মাতৃ কোন? মাতৃ মানেই মই ঠেক পৰিসৰত ভাবিলে নহ'ব। মাতৃ বুলি ক'লে সমগ্ৰ ভূমি, মোৰ দেশখন মোৰ মাতৃ, তাৰপিছত মোৰ ৰাজ্যখন মোৰ মাতৃ, মাতৃভূমি, তাৰপিছত মোক জন্ম দিয়া আইগৰাকী মোৰ মাতৃ। এতিয়া মোক জন্ম দিয়া আইগৰাকীয়ে যিটো ভাষাত কথা পাতে, যিটো ভাষা ময়ো পাতো, সেইটো এটা ভাষা, আৰু সেই ভাষা হিচাপে স্বীকৃত হ'ব লাগিব। যদি সেই ভাষা হিচাপে স্বীকৃত নহয়, তেতিয়াহ'লে তাৰ পৰৱৰ্তী মই যি ঘৰৰ পৰা ওলাই আহিলে যিটো ভাষাত কথা পাতিম, যিটো স্বীকৃত, সেইটোৱেই হ'ল মাতৃভাষা। এইটো হ'ল বাস্তৱতা। এতিয়া অসমত এনেকুৱা বহু জনগোষ্ঠী আছে, যিসকলে ঘৰত পতা কথাটো বাহিৰলৈ ওলাই আহিলে তেওঁলোকৰ নিজস্ব পৰিসৰৰ পৰা যেতিয়া ওলাই আহে,
হাট বজাৰ কৰিবলৈ ওলাই আহে তেতিয়া তেওঁলোকে অসমীয়াত কথা পাতিবলগীয়া হয়। তেওঁলোকৰ এটা দোৱান আছে আৰু তেওঁলোকৰ এটা ভাষা আছে। তেওঁলোকৰ এটা দোৱান আছে যিটো ভাষা নহয়, ভাষা হিচাপে স্বীকৃত নহয়, কিন্তু তেওঁলোকে যিটো কথা পাতে ভাষাত স্বীকৃত ভাষা সেইটো হ'ল অসমীয়া। এতিয়া এই মিয়া লোকসকলে যিসকলে লিখা পঢ়া কৰিছে, যিসকলে ভাষা সাহিত্যৰ চৰ্চা কৰিছে, তেওঁলোকে অসমীয়াতে কৰিছে, তেওঁলোকে মিয়াত কৰা নাই। কোনোবাই মিয়া ভাষাটোক কবিতাৰ এটা উপযোগ্য এটা অলংকাৰ হিচাপে ব্যৱহাৰ কৰিছে, সেইটো উচিত নে অনুচিত সেইটো বেলেগ পৰ্যায়ৰ কথা। কিন্তু অসমীয়াত যে তেওঁলোকে লিখা পঢ়া কৰে, তেওঁলোকে সাহিত্য চৰ্চা কৰে, এই কথাটো কোনেও নুই কৰিব নোৱাৰে। তেওঁলোকে শুদ্ধকৈ লিখিব, পঢ়িব আৰু ক'বৰ কাৰণে অহৰহ প্ৰয়াস কৰি থাকে, এই কথাটো আমি নুই কৰিব নোৱাৰো। আৰু যদি তেওঁলোকে লিখা পঢ়া আৰু কোৱাত কিবা ধৰণৰ বিভ্ৰান্তি ভুল থাকে তেতিয়াহ'লে সেইটো শুধৰাই দিয়াৰ দায়িত্ব জনাসকলৰ হ'ব। নজনাসকলৰ ভুলবোৰ শুধৰাই দিয়াৰ দায়িত্বটো জনা হ'ব। এতিয়া মই আৰু এটা প্ৰসংগ উত্থাপন কৰিব খুজিছো। আমি যদি এই বাস্তৱতাক আওকাণ কৰি নিজৰ স্বাৰ্থৰ অনুকূলে পৰিৱেশ ৰচনা কৰিবলৈ এচাম লোকে এইসকল লোকক ঢাল হিচাপে ব্যৱহাৰ কৰা কথাটো অস্বীকাৰ কৰোঁ, তেতিয়াহ'লে বাস্তৱতাক অস্বীকাৰ কৰা হ'ব। এচামে ভয় ভাবুকি প্ৰদান কৰাৰ বিপৰীতে আন এচামে নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়ে, এই কথাটো আমি বুজি পাওঁ, এই কথাটো আমি উপলব্ধি কৰোঁ আৰু দেখি আহিছোঁ। এটা আতংকময় পৰিস্থিতিৰ মাজতে আকৌ আন কিছুমানে এইসকলক প্ৰমাণ পত্ৰ দি অযথা হৈচৈ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। আইনৰ যথোচিত বিচাৰ, আইনক বিপথে পৰিচালিত কৰিব বিচৰা লোকৰ বিৰুদ্ধে আইনগত শাস্তি, সৰ্বোপৰি সকলো পক্ষই পূৰ্বাৰোপিত সিদ্ধান্তত কোৰামুঠীয়া নহৈ অতীতৰ তথ্যভিত্তিক সত্য আৰু বাস্তৱতাৰ ওপৰত ভিত্তি কৰাৰ গত্যন্তৰ নাই। অসমত ৰাজ্যভাষা বাঙালী হলে সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হ'ব এই মিয়া, সমান্তৰালকৈ তেনেকুৱা ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহ। ধনবল আৰু বাকজৰি থকা মানুহৰ ভাষা যিকোনো হ'ব পাৰে, তেওঁলোকে লগত দুভাষী লৈ ফুৰিবও পাৰে, কিন্তু আমাৰ ভাষা এটাই, আমাৰ ভাষা অসমীয়া। আমি লগত দুভাষী লৈ ফুৰিব নোৱাৰো। আমি নিজে কোৱা কথাটো, আনে কোৱা কথাটো ইজনে পৰস্পৰৰ ভাৱ বুজিবৰ কাৰণে আমি ব্যৱহাৰ কৰো। আৰু যদিহে আমাৰ এই মনোভাৱক সঠিকভাৱে সঠিক ৰূপত আমি আগবঢ়াই নিব পাৰো, আমাৰ ভাষাৰ শুদ্ধিকৰণৰ বাবে আমি কি কৰিব লাগে, সকলো জনগোষ্ঠীয়ে সেই কাম কৰিব লাগিব আৰু সকলো ধৰণৰ সংকীৰ্ণতাৰ পৰা আমি ওপৰলৈ উঠিব লাগিব। আমি পাৰস্পৰিক উন্নতি অগ্ৰগতি কেনেকৈ হয়, কোনো কাৰো যাতে অন্তৰায় হৈ থিয় নিদিয়ে তাৰ বিচাৰ আমি কেনেকৈ কৰিব লাগিব সেয়াও আমি ভাবিব লাগিব। ইয়াৰ কাৰণে কাকো কৰ্তৃপক্ষ বুলি আমি ভাবি আমাক বিপথে পৰিচালনা কৰাৰ সুৰুঙা আমি দিব নালাগিব। এটা গুৰুত্বপূৰ্ণ কথা হৈছে, আন জনগোষ্ঠীসমূহৰ কথা বাৰু বাদ দিলো, এই মিয়া জনগোষ্ঠীটোক যদি এটা সুকীয়া ভাষাৰ লোক বুলি প্ৰতিপন্ন কৰিব বিচৰা হয়, তেন্তে প্ৰথম কামটো হ'ব তেওঁলোকে ব্যৱহাৰ কৰা দোৱানবোৰৰ স্থানভিত্তিক প্ৰভেদ বিলুপ্ত কৰি এটা উমৈহতীয়া ভাষাৰ ৰূপ দিয়া আৰু তাৰ পিছত ভাষাৰ স্বীকৃতি আদায় কৰা। এইটো এটা দীঘলীয়া আৰু কষ্টসাধ্য প্ৰক্ৰিয়া, কিন্তু এই জনগোষ্ঠীৰ লোকসকলে নিজ নিজ ঠাইৰ নিজ নিজ ঘৰৰ বাহিৰত যিটো ভাষাত কথা পাতে সেইটো হৈছে অসমীয়া। পঢ়া শুনা কৰে অসমীয়াত, চৰ্চা কৰা সকলে অধ্যয়ন লিখা মেলা আদিও কৰে অসমীয়াত। এইটো হৈছে তেওঁলোকৰ মাতৃভাষা, এইটো হৈছে বাস্তৱ সত্য কথা। নমস্কাৰ।